মাজুলীৰ অৰ্ধশতাধিক শ্ৰমিকক বিশ্বকৰ্মা পূজা উপলক্ষে শংকৰ মাধৱ সেৱা ন্যাসৰ সম্বৰ্ধনা। বিশ্বকৰ্মা পূজাৰ দিনটোত মাজুলীৰ শংকৰ মাধৱ সেৱা ন্যাস নামৰ সংগঠনটোৱে মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, বাঢ়ৈ, নাপিত, ঠেলা চালক আদি কমলাবাৰী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনায়। শংকৰ মাধৱ সেৱা ন্যাসৰ উদ্যোগত আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত মেৰাগড় নাৰায়ণদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তিলক শৰ্মা, ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ উৎপল মহন্ত, সমাজকৰ্মী বিতুপন দলে, ৰাজীৱ দত্ত, দীপেন হাজৰিকা, ত্ৰিনয়ন দত্ত, দীনেশ দাস, প্ৰাঞ্জল বৰা, জয়ন্ত কুমাৰ বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ দিনটো আমাৰ বাবে সঁচাই গৌৰৱৰ বিষয়। কথাটো হ'ল কি, আমাৰ যিসকল বিভিন্ন ক্ষেত্ৰত জড়িত মিস্ত্ৰী বা ৰাজমিস্ত্ৰী, অন্যান্য বিভিন্ন ক্ষেত্ৰত জড়িত এই সকল ব্যক্তিক আমি অকণমান ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই চিনাকি কৰি দিব বিচাৰিছোঁ, আৰু তেওঁলোকে যাতে ভৱিষ্যত কাম কৰিবলৈ উদ্যম পায়, গতিকে তেওঁলোকক এটা মানসিক শক্তি যোগাবৰ কাৰণে এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰা হৈছে। আজি ভাল লাগিলে যথেষ্ট এই অনুষ্ঠানত থাকি, আৰু অনাগত দিনতো এই সেৱাৰ যিটো অনুষ্ঠান আগবঢ়াইছে এইটো চলি থাকিব। আপুনি এনেকে ভাবে নেকি যে কাম কৰা যিসকল ব্যক্তি সেইসকল দিনক দিনে আমাৰ নিজা মানুহৰ মাজত কমি আহিছে কাম কৰাৰ প্ৰৱণতাটো? এই কথাটো হয়, সেই সুযোগটো আমাৰ বেলেগ মানুহে লৈছে, যাৰ ফলত এতিয়া আমাৰ অসমত বিভিন্ন সমস্যাই দেখা দিছে। যদি আমাৰ নিজৰ গাঁৱতে বা আমাৰ অঞ্চলতে এই উপযুক্ত মানুহখিনিয়ে যদি হাতে কামে এইখিনি আগবাঢ়ি যায়, তেতিয়াহ'লে বাহিৰৰ পৰা ইয়াত আহি মানুহে কাম কৰিবহি নোৱাৰে। গতিকে মই আপোনালোকৰ মাধ্যমেদি আহ্বান জনাইছোঁ, সকলোকে নিজৰ কৰ্মবৃত্তিটো যিটো কৰিছে সেইটো ভাল পাওক আৰু পৰম্পৰাগতভাৱে ইয়াক পিছৰ প্ৰজন্মলৈ আগবঢ়াই লৈ যাওক। জয়তে বিশ্বকৰ্মা পূজা উপলক্ষে সকলো অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষ কথা হ'ল শংকৰ মাধৱ ন্যাসে মাজুলীৰ বিভিন্ন সময়ত দুৰ্যোগৰ সময়ত বিভিন্ন ধৰণে সেৱা কৰি আহি আছে। বানপানীৰ সময়ত বা দুৰ্যোগ মুহূৰ্তত এই সেৱা ন্যাসে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গত 30 জুন তাৰিখে হোৱা প্ৰলয়ংকৰী বানপানীৰ সময়ত মাজুলী বিশেষকৈ দুৰ্গত ৰাইজসকলক সহায় কৰা হৈছে। চৰ চাপৰি অঞ্চলসমূহত গোপালকসকলক বিভিন্ন সময়ত খাদ্য যোগান ধৰা হৈছে। ঠিক সেইদৰে যোগিনীধাৰী অঞ্চলত যি মাথা ভংগ হৈছিল, তাতো সেই অঞ্চলত গৈ বিভিন্ন গোপালকসকলক খাদ্য বিতৰণ কৰা হৈছে, চিকিৎসা শিবিৰ দিয়া হৈছে। এনেদৰে বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত হোৱা হৈছে। আজি বিশ্বকৰ্মা পূজা উপলক্ষে যিসকল সমাজত সাধাৰণতে অসমাদৃত হৈ থাকে, যিসকল নহ'লে সমাজখন চলাই নিয়াত বহু অসুবিধা হয়, যেনে নাপিত, কমাৰ বা ঠেলাৱালা, বিভিন্ন কৰ্মৰ লগত যিসকল জড়িত হৈ আছে, এইসকলক আমি যাতে উৎসাহ জন্মে, তেওঁলোকৰ নিজৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল হয়, সেইকাৰণে আমি সেৱা ন্যাসে তেওঁলোকক এক সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এই কাৰ্যসূচীত মাজুলীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন স্তৰত কৰ্মৰ লগত নিয়োজিত ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু কেৱল সম্বৰ্ধনা জ্ঞাপন কৰোঁতে আমি তেওঁলোকক ক্ষান্ত থকা নাই, যাতে তেওঁলোকে বিভিন্ন চৰকাৰী সা সুবিধা গ্ৰহণ কৰিবৰ কাৰণে কেনেধৰণে ভূমিকা পালন কৰিব লাগে তাৰ ওপৰত দিহা পৰামৰ্শ দিয়া হৈছে। স্কিল ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰে তাৰ ওপৰতো বিভিন্ন দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত যাতে আমি ইয়াতকৈ সুন্দৰ কাৰ্যসূচী মাজুলীৰ বিভিন্ন স্তৰত নিয়োজিত হৈ থকা, কৰ্মত নিয়োজিত হৈ থকা ব্যক্তিসকলক যাতে আমি আগুৱাই নিব পাৰোঁ, মাজুলীৰ সমাজখনক যাতে এক নিজা স্বনিৰ্ভৰশীল সমাজত পৰিণত কৰিব পাৰোঁ, তাৰ কাৰণে আমি যত্ন অব্যাহত ৰাখি আজি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি শংকৰ মাধৱ সেৱা ন্যাস উদ্যোগত আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছিলে, আৰু ইয়ালৈকে মোক নিমন্ত্ৰণ জনাইছিলে, আৰু উদ্যোক্তা সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজিৰ এই উক্ত কাৰ্যসূচীত উপস্থিত আছিলোঁ।
আৰু অত্যন্ত এক উল্লেখযোগ্য আৰু ব্যতিক্ৰমী কাৰ্যসূচী, যিসকল মানুহক একচুৱেলি আমি সমাজত এক তলৰ শ্ৰেণীৰ মানুহ হিচাপে আমি গণ্য কৰিব বিচাৰোঁ আজিৰ যুগত, কিন্তু আজি শংকৰ মাধৱ সেৱা ন্যাস যি এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে, প্ৰথমে মই ধন্যবাদ জনাইছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মাজুলী জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যিসকল ব্যক্তি নেকি বিভিন্ন কৰ্মত নিয়োজিত, নিজক আত্মনিয়োগ কৰি কাম কৰি আছে, ঠেলাৰ লগত জড়িত, চুলি দাড়ি কটাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ এই কামত জড়িত হোৱা ব্যক্তিসকলক আজি ইয়াতে নিমন্ত্ৰণ কৰি এক সম্বৰ্ধনা জনাইছিলে। আৰু এই কাৰ্যসূচী আমাৰ সমাজত বিভিন্ন অসমৰ চুকে কোণে হ'ব লাগে, যিহেতু এইসকল ব্যক্তিক আমি আগুৱাই নিব পাৰিলেহে আমাৰ সমাজখন আগুৱাই যাব আৰু আমাৰ ৰাজ্যখন আগুৱাই যাব আৰু আমাৰ দেশখন আগুৱাই যাব। যিহেতু আমাৰ দেশ কেতিয়া শক্তিশালী হ'ব, যেতিয়া আমি সকলো শ্ৰেণীৰ মানুহক সামৰি আমি সেই শ্ৰেণীৰ ব্যক্তিসকলক আমি অকল ডক্তৰ পঢ়া, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবাই উচ্চ শিক্ষিত এই ব্যক্তিসকলক গুৰুত্ব দিলে আমি সমাজখন আগুৱাই যোৱা বুলি আমি বুজি নাপাওঁ। আমি সমাজখন আগুৱাই নিবলৈ হ'লে আমি ঠেলাৱালাবিলাককো আমি গুৰুত্ব দিব লাগিব, আমি ৰিক্সাৱালাবিলাককো গুৰুত্ব দিব লাগিব, চুলি দাড়ি কটা এই সকলো শ্ৰেণীৰ মানুহক আমি গুৰুত্ব দি উৎসাহ যোগাব লাগিব। আৰু এই উৎসাহ যোগাই আমি এই ব্যক্তিসকলক উৎসাহিত কৰি নিজৰ কৰ্মসংস্কৃতিৰ যি আন্দোলন, এই কৰ্মসংস্কৃতিৰ আন্দোলন এই সমাজত আমি গঢ় দিব লাগে। আৰু এইয়ে উদাহৰণ হ'ব লাগে যে আমি জন্ম হোৱাৰ লগে লগে আমিও এগৰাকী পিতৃ মাতৃ, আমি সদায় ভাবোঁ নিজৰ সন্তানক যে আমি ডক্তৰ পঢ়াম, ইঞ্জিনিয়াৰ পঢ়াম, কিন্তু আমি এই চিন্তাধাৰাবিলাকৰ পৰা আমি আঁতৰি আহিব লাগে। আমাৰ ল'ৰা ছোৱালীৰ য'ত ইণ্টাৰেষ্ট আছে, য'ত কাম কৰাৰ এক অনুপ্ৰেৰণা নাই, এই অনুপ্ৰেৰণা পোৱা এই চ'ৰ্চত আমি লৈ যাব লাগে। আৰু এই চ'ৰ্চবিলাক আমি ল'ৰা ছোৱালীক আমি পৰিৱেশ দি এই ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে আৰু আমাৰ দেশখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে আমি আগুৱাই নিব লাগে। আৰু এই পাহতে আমাৰ উদ্যোক্তা সমিতিক ধন্যবাদ জনাইছোঁ। আৰু এই কাৰ্যসূচী অবিৰতভাৱে চলি থাকক। সমাজৰ শেষ শ্ৰেণীৰ পৰা আদি কৰি সকলো শ্ৰেণীৰ মানুহক একগোট কৰি শংকৰদেৱ মাধৱদেৱ সেৱা ন্যাসে উদ্যোগ লৈ আৰু মাজুলী জিলাক আগুৱাই নিয়ক, অসমখনক আগুৱাই নিয়ক, দেশখনক আগুৱাই নিয়ক। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।